আপুনি ৰজাৰ দৰে জীয়াব খোজে নেকি? ৰজাৰাণীৰ দৰে সুখৰ জীৱন আপুনিও নিজে গঢ়ি তুলিব পাৰে। আপোনাক সহায় কৰিবলৈও আগবাঢ়ি আহিব। আপুনি মাথো চেষ্টা কৰক, নিজৰ ওপৰত আত্মবিশ্বাস ৰাখক। আমি সকলোৱে সপোন দেখোঁ, নহয় জানো? কিন্তু আমাৰ সপোন ক'ৰবাত থমকি ৰয়। সপোন সপোন হৈয়ে থাকি যায়। কিন্তু আমাৰ সপোন বাস্তৱ নহ'লেও কিছুমানৰ সপোন কিন্তু বাস্তৱ হয়। আপোনাৰ সপোন এইবাৰ বাস্তৱ হোৱাৰ দিশে। এখেতৰ নাম গোলাপ মেছ, ঘৰ চৰাইদেউৰ নিমনাগৰত। তেখেতৰ সপোন বাস্তৱ হোৱাৰ আঁৰত আছে সকলোৰে আপোন এটি বেংক, বন্ধন বেংক। বন্ধন বেংকৰ সহায় অবিহনে এয়া অসম্ভৱ আছিল। 2009 চনত প্ৰথমে এখন সৰুকৈ চাহ হোটেল আৰম্ভ কৰি ব্যৱসায় জগতত ভৰি দিছিল। তাৰ পাছত বন্ধন বেংকৰ সহায়ত 2009 বৰ্ষত 30,000 টকা ঋণ লৈ চাহ হোটেলৰ ৰূপ দিয়ে। পৰৱৰ্তী সময়ত সময়মতে ঋণ পৰিশোধ কৰাৰ বাবে বন্ধন বেংকে তেখেতক পুনৰ ঋণ আগবঢ়াই আহিছে। 30,000 টকাৰ পৰা 2-3 লাখ আৰু বৰ্তমান 4.5 লাখ টকাৰ ঋণ আগবঢ়াইছে তেখেতক বন্ধন বেংকে। আজি অঞ্চলটোৰ ভিতৰতে হোটেলখনৰ এক নাম আছে। লাহে লাহে গোলাপ মেছে হোটেলখন বৃহৎ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। আজিৰ এই অৱস্থা পোৱাত বন্ধন বেংকৰ শলাগ লয় গোলাপ মেছে। প্ৰায় 14 বছৰমানেই হ'ল। হয়, ব্যৱসায় মানে আগতে মানে কি বহুত অসুবিধা হৈছিলে আৰু তাৰপৰা তেনেকৈ কিবা কিবি কৰি ধৰ ইটো মানে পাণ দোকান দি মেলি ধৰ তেনেকৈ দুটকা গোটাই পিনে তাৰপিছতে 2009 চনতে মানে বন্ধন গোটৰ পইচা ল'লোঁ। প্ৰায় প্ৰথমতে 30,000 লৈছিলোঁ বন্ধন বেংকৰ পৰা। তাৰপৰা 30,000 লৈ পিনে তাৰপৰা 2009 চনৰ পৰা আৰম্ভ কৰি তাৰপিছতে তেনেকৈ চলাই গ'লোঁ আৰু সম্পূৰ্ণ ভালকৈ চলি গ'লোঁ। নিজেও মানে ব্যৱসায় যেনেকৈ ধৰণে পইচা কেইটকা লগালোঁ তেনেকৈ ধৰণে মানে ফল পাই আছোঁ। আজি এতিয়া ধৰ 2009 চনৰ পৰা প্ৰায় এতিয়া 13 বছৰমানেই হ'ল নেকি। কিন্তু বৰ্তমান এতিয়ালৈকে আমাৰ বহুতেই ভাল পাইছোঁ। তাৰপৰা তেনেকৈ বঢ়াই এতিয়া ব্যৱসায়ো বাঢ়ি গৈছে, পইচাও বাঢ়ি গৈছে। তাৰপৰা ছাৰসকলে 30,000 পৰা প্ৰথম 30,000, তাৰপিছতে দিলে 60,000, তাৰপিছতে 1,50,000, তাৰপিছতে 2 লাখ, তাৰপৰা 2.5 লাখ, তাৰপৰা 3 লাখ, তাৰপিছতে এতিয়া 4.5 লাখ। এইবছৰ এতিয়া 4.5 লাখ। তো তেনেকৈ ধৰণে এতিয়া মানে বহুত ভাল পাইছোঁ আৰু আমি মানে নথকা একো ফালৰ পৰা নথকা মানুহ এজনে বন্ধন বেংকৰ পৰা এতিয়া ল'ৰা ছোৱালী পঢ়াইছোঁ, গাড়ী মটৰো লৈছোঁ। তাৰ উপৰি ধৰ ব্যৱসায় ধুনীয়াকৈ চলাই নিছোঁ, আগলৈকে আৰু পাৰিম বুলি ভাবিছোঁ। তেনেকৈ ধৰণে আমাৰ মানে ব্যৱসায়বিলাক চলি আছে। বহুত সুখী আৰু এতিয়া মানে ল'ৰা এতিয়া মেট্ৰিক দিছিলে, এইবাৰ 2nd ডিভিজনত পাছ কৰিছে মেট্ৰিকত। তাৰপৰা সৰু ল'ৰাটো এইবাৰ 6লৈ পাইছে। বাকী সম্পূৰ্ণ ভাল, এতিয়া বহুত ভাল পাইছোঁ আৰু চলি আছোঁ তেনেকৈ ধৰণে। যথেষ্ট ৰাইজেও সুবিধা পাইছে বন্ধনৰ পৰা। খালি যেনেকৈ লৈছে তেনেকৈ ধৰণে পইচাবিলাক আমি মানে মাহে সঞ্চয় কৰিব লাগে। আগতে সাপ্তাহিক আছিলে, এতিয়া মাহে আমি দিব লাগে। তো আমি সেইটোকে কৈ আমি মানে নাই তেনেকৈ ধৰণে অসুবিধা এতিয়ালৈকে হোৱা নাই। আমাৰ এটাও মানে বাকী থাকি যোৱা নাই। মানে আমাৰ সম্পূৰ্ণ মানে ক্লিয়াৰ হৈ আছে। মানে এমাহতো আমাৰ মানে অসুবিধা হোৱা নাই, মানে ধুনীয়াকৈ চলাই আছোঁ। বৰ্তমান দিনত বন্ধন বেংকটো আপুনি ৰাইজে কি এতিয়া যিসকলে এতিয়া ধৰ লকডাউনৰ পিছত অলপ অসুবিধা হৈছিলে, হ'লেও আমাৰ কিছুমান মানে পইচা মানে আমি জমা কৰি থৈ দিয়া আছিলে পইচা, সেই তেনেকৈ পইচাটো মানে আমি বেংকৰ পৰা কাটি ল'বলৈ গ'লোঁ। তেতিয়া মানে অসুবিধা নপৰিলোঁ। তাৰপিছতে ৰাইজসকলে ধৰ কিছুমানৰ কাৰণে অসুবিধা হ'ল আৰু ধৰ যিহেতু ধৰ কিবা ফ্লাইং বিজনেছ কৰিছিলে, তেনেকুৱাবিলাক ধৰণৰ অসুবিধা হোৱাৰ কাৰণে তেওঁলোক ওলাই যাব নোৱাৰে, সেইবিলাক হৈছিলে। তাৰপিছতে ধৰ খুব 3-4 মাহৰ পিছত অসুবিধাৰ পিছত মানে তেওঁলোকেও এতিয়া মানে পইচাবিলাক সম্পূৰ্ণ লৈ ঘূৰাই আছে। আৰু কোনোবাই লৈছে যদি ঘূৰাব পৰা নাই সেইটো মই নাজানো। যিখিনি আমাৰ ওচৰত আছিলে সেইখিনি আমি উপকৃত হৈ আছোঁ, সম্পূৰ্ণ উপকৃত হৈ আছোঁ। তাৰমানে বহুত মানে ভাল কামত ব্যৱহাৰ কৰিছোঁ বুলি গম পাইছোঁ আৰু এতিয়া মানে সেইকাৰণে আমাৰ স্কিমবিলাক মানে প্ৰতি বছৰে 2 বছৰ মূৰে আমি মানে বেছিকৈ মানে বঢ়াই গৈ আছোঁ। ছাৰসকলেও ভাল পাইছে, তেওঁৰ লগতে মানে আমাক মানে কোনো মানে অসুবিধা নোহোৱাকৈ আমি পইচাখিনি পাইছোঁ আৰু তেনেকৈ ধৰণে ঘূৰাই আছোঁ। এয়া জাহ্নৱী গগৈ, তেখেতৰ ঘৰ মথুৰাপুৰ ৰাঙলী গাঁৱত। 11 বছৰ আগতে বন্ধন বেংকৰ পৰা মাত্ৰ 5,000 টকাৰ ঋণ লৈছিল তেখেতে।
সেই 5,000 টকাৰে তেখেতে প্ৰথমে গাহৰি ফাৰ্ম খুলিছিল আৰু লাহে লাহে সেই গাহৰি ফাৰ্মৰ পৰা তেখেতে দোকান দিবলৈও আৰম্ভ কৰিলে। কেৱল সেয়াই নহয়, তেখেতৰ জীৱন লাহে লাহে সলনি হৈ গ'ল। ট্ৰেক্টৰৰ পৰা আৰম্ভ কৰি নিজৰ বাবে গাড়ীও ক্ৰয় কৰিবলৈ সক্ষম হ'ল। জাহ্নৱী গগৈ আজিৰ এই অৱস্থা পোৱাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মই ব্যৱসায়ী এতিয়া বন্ধন বেংকৰ পৰা এই 11 বছৰমান চলিছে এতিয়া। 11 বছৰমান। আপোনাৰ কিমান টকাৰ লোন লৈছিলে আপুনি? প্ৰথমতে মই প্ৰথম বছৰ মই 5,000 টকা লৈছিলোঁ গাহৰিৰ কাৰণে। বৰ্তমান কেনেকুৱা উপকৃত হৈছে আপুনি বন্ধন বেংকৰ পৰা? বন্ধন বেংকৰ পৰা মই বহুতো উপকৃত হৈছোঁ। এই বৰ্তমান দিনত বন্ধন বেংকৰ কৰ্মচাৰীসকলে আপোনালোকক কেনেকুৱা সহায় কৰিছে? আমাৰ বন্ধন বেংকৰ কৰ্মচাৰীসকলে বহুত সহায় কৰিছে। কি ক'ব আপুনি? সহায় কৰিছে মানে বন্ধন বেংকৰ পৰা মই বহুতো উপকৃত হৈছোঁ আৰু মই ভালদৰে চলাব পাৰিছোঁ। তেওঁলোকৰ বেংকৰ পৰা যিটো দিছে সেই পইচাটো মই কামত খটাইছোঁ। কি কামত খটাব লাগে, মই গাহৰি পুহিছোঁ, তাৰপিছত দোকান কৰিছোঁ, তাৰপিছত আকৌ মিলো তেনেকৈ ল'লোঁ এটা, তেনেকৈ ট্ৰেক্টৰো মই ল'লোঁ, তেনেকৈ গাড়ী এখনো ল'লোঁ। তেনেকৈ মই লৈ পিনাই তেওঁলোকৰ পৰা মই বহুতো উপকৃত হৈছোঁ। এই বৰ্তমান দিনত বন্ধন বেংকটো ৰাইজৰ প্ৰয়োজন বুলি ভাবেনে? মোৰ ফালৰ পৰা মই প্ৰয়োজন বুলি ভাবোঁ। আৰু কাৰণ কেলৈ আমি এতিয়া তেওঁলোকে যদি বন্ধন বেংকৰ পৰা যদি মই সেই উপকৃত পইচাটো যদি নেপালোঁহেঁতেন, তেতিয়াহ'লে মই ইমানখিনি পৰিয়ালটো উপকৃত কৰিব নোৱাৰিলোঁ। গোলাপ জাহ্নৱীৰ পাছত এইবাৰ মথুৰাপুৰ আব্দুল হাছিবৰ কাহিনী এবাৰ চাওকচোন। প্ৰায় 24 বছৰ আগৰ পৰাই তেওঁলোকৰ এখন সাধাৰণ দোকান আছিল, কিন্তু মাজতে বিশেষ অসুবিধাৰ বাবে তেখেতৰ দোকানখন বন্ধ হৈ আছিল। 2020 চনত তেখেতে দোকানখন পুনৰ জীৱন্ত কৰি গেলামাল দোকান ৰূপে গঢ়ি তুলিবলৈ সক্ষম হ'ল। ইয়াৰ আঁৰত আছে বন্ধন বেংক। 2020 চনত বন্ধন বেংকৰ পৰা 1,20,000 টকাৰ ঋণ লৈ তেখেতে দোকানখন পুনৰ আৰম্ভ কৰিলে। এইবাৰ দোকানখন গেলামাল ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। দোকানখন কম সময়ৰ ভিতৰতে অঞ্চলটোত জনপ্ৰিয় হৈ পৰিল। বৰ্তমান সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে আব্দুল হাছিবে। বন্ধন বেংকৰ অবিহনে এয়া অসম্ভৱ আছিল বুলি মন্তব্য আগবঢ়ায় তেখেতে। এতিয়া প্ৰায় 24 বছৰ মানে হ'ল। 2020 চনতে মই খোলা। বন্ধন বেংকৰ পৰা কিমান ঋণ লৈছিলে আপুনি? মই বন্ধন বেংকৰ পৰা বৰ্তমান 1,20,000 টকা ঋণ লৈছিলোঁ আৰু মন্থলি এতিয়া 6,200কৈ ঘূৰাই আছোঁ। আপুনি কিমান উপকৃত বৰ্তমান বন্ধন বেংকৰ পৰা ঋণ লৈ? বন্ধন উপকৃত হৈছোঁ মানে কি, তেওঁৰ পৰা লোন লৈ ধৰি লওক দোকানত মাল সামগ্ৰী ভৰাই তাৰ পৰাই চলি আছোঁ আৰু নিজৰ ঘৰতো লগাইছোঁ, বাগানতো ব্যৱহাৰ কৰিছোঁ সেই পইচা লৈ। বৰ্তমান দিনত বন্ধন বেংকটো ৰাইজৰ বেংক বুলি আপুনি ভাবেনে? হয়, মোৰ ফালৰ পৰা মইতো ৰাইজৰ বেংক বুলিয়ে ভাবোঁ। বাকী ফালৰ পৰা কি নাজানো, কাৰণ আমি বন্ধন বেংকৰ পৰা লোন লৈ বহুত সহায় পাইছোঁ। কৰ্মচাৰীৰ পৰা কেনেকুৱা সহায় পাইছে? বন্ধন বেংকৰ কৰ্মচাৰীখিনিৰ পৰা কেনেকুৱা সহায় পাইছে? তেওঁলোকৰ কৰ্মচাৰীবোৰ গোটেইখিনি ভাল, ব্যৱহাৰ পাতি ভাল, কোনো বেয়া ব্যৱহাৰ নকৰে। গ'লে ভালকৈ কিছুমান নজনা কথাও বুজাই দিয়ে আৰু কি কৰিব লাগে সেইখিনি বুজাই দিয়ে। মই ভাল পাইছোঁ। সঁচাকৈ সেইবাবে কথাতে কয়, বন্ধন বেংক সকলোৰে আপোন বেংক। বন্ধন বেংকে যথেষ্ট সহায় কৰি আহিছে সকলোকে। এনেদৰে সকলোৰে আপোন বেংক হৈ জিলিকি থাকক বন্ধন বেংক। নিউজ ৰিপৰ্ট দ্য নেটৱৰ্ক অসম।